নমস্কাৰ, এতিয়া গ্ৰন্থৰ বতৰ আৰু সৌৱা ন্যায়িক চাওকচোন কিমান আগ্ৰহেৰে কিতাপবোৰ চাই আছে। মৰেল ষ্টৰিজ কিতাপ কিনিব পৰা হৈ গ'লা জান। ন্যায় সৰুৰ পৰা কেইবাবাৰো গ্ৰন্থমেলালৈকে আহিছে যদিও জনা হোৱাৰ পাছত এয়া আছিল প্ৰথমবাৰ। সাধাৰণতে সৰু ল'ৰা ছোৱালীবোৰক যিবোৰে মনোৰঞ্জন দিব পাৰে তেনেকুৱা ধৰণৰ অনুষ্ঠানবোৰলৈ গৈ ভাল পায়। আমি ভাবিছিলোঁ যে বুক ফেয়াৰত সি অকণমান আমনি কৰিব নেকি, কিন্তু আমাক আচৰিত কৰি পেলাই সি প্ৰতিখন কিতাপৰ দোকানত কিতাপবোৰ ইমান ধুনীয়াকৈ আগ্ৰহেৰে চাইছিলে যে অকণমানো আমনি কৰা নাই। অকল যে খেলনা বস্তু লৈ ব্যস্ত থাকে তেনেকুৱা নহয়, আজিৰ প্ৰজন্মই আচলতে কিতাপো ভাল পায়। জান ক'ত আহিছা? বুক ফেয়াৰ। কিবা কিতাপ কিনিছা? কি কিতাপ কিনিলা? সাধু কিতাপ আৰু চব কিতাপ। ভাল লাগিছে তোমাৰ আহি? জান, খেলনাৰ দোকানবিলাকত গৈ বেছি ভাল লাগে নে বুক ফেয়াৰত আহি বেছি ভাল লাগিছে? বুক ফেয়াৰ। বুক ফেয়াৰত? বাহ, গুড বয়। কিয় বেছি ভাল লাগিলে বুক ফেয়াৰত আহি পেলাই তোমাৰ? খেলনাটোতো ভাঙি যায় না, আৰু কিতাপটোতো আকৌ পঢ়ি থৈ দিব পাৰি। অ'কে, থেংক ইউ। তোমাক কোনখন কিতাপ লাগিব জান? এই দুখন। এই দুখন কি চাওঁ? আৰু এইখন কি? গ্ৰন্থমেলালৈকে গৈ নিজে পচন্দ কৰি কিতাপখন কিনি আনিব পৰাকৈ যে ন্যায় ডাঙৰ হৈছে, সেয়াই ভাল লগা কথা।